তো যেন আচলতে কি হ'ব তোমালোকৰ আশা তোমালোকে সকলো ভালে আছে আগলৈকে ভালে থাকিবা তো ভিডিঅ'টোৰ থাম্বনেইলত মই লিখি দিছো যে টিয়ে আমি ইণ্টাৰভিউ মাৰিব নাযাব চাকৰি নহয় তো কিয় কাৰণে কৈছো তো পিছত কৈ আছো কিন্তু তোমালোকে আগতে কমেণ্ট কৰাচোন কোনে কোনে টিয়ে আমি ইণ্টাৰভিউ মাৰিব যাব কাৰণে ৰেডি হৈ আছা যে টিয়ে আৰ্মি এটা ওলাক আৰু তাত আমি ইণ্টাৰভিউ মাৰিব যামেই চাকৰি হওক বা নহওক তো এনেকুৱা কোনোবা জচিলা ল'ৰা আছে যদি কমেণ্টত জনাবা তো যিবিলাক ল'ৰাই অগ্নিবীৰ টিয়ে আৰ্মি ইণ্টাৰভিউ বাট চাই আছিলা বহুত দিনৰ পৰা তো তোমালোকৰ কাৰণে ভাল হ'ব টিয়ে আৰ্মি আহি গৈছে আৰু তোমালোকে ক'ত ইণ্টাৰভিউ মাৰিব যাব লাগিব টিয়ে আৰ্মিৰ কাৰণে অসমত নহয় ৱেষ্ট বেংগলত যাব লাগিব দাৰ্জিলিঙত যাব লাগিব তাত যাই কিনে এটা জালা পাহাৰ বুলি এটা জেগা এটা আছে তো তাত যাব লাগিব তোমালোকে তাত হ'ব টিয়ে আৰ্মি ইণ্টাৰভিউ আৰু আমাৰ অসমৰ কাৰণে হ'ব 15 তাৰিখৰ পৰা 20 তাৰিখলৈকে সেই 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰতে আমাৰ অসমৰ যিমানকেইটা ডিষ্ট্ৰিক্ট আছে গোটেইকেইটা ডিষ্ট্ৰিক্টতে হ'ব তোমালোকে নটিফিকেশ্যনটো অলৰেডি পাই গৈছে চাগে তোমালোকক মই আৰু এক্সট্ৰাকে নকলি হ'ব কোনদিনাখন কোনটো ডিষ্ট্ৰিক্টত আছে তো তোমালোকে অলৰেডি পাই গৈছে চাগে মই তাৰ বিষয়ে কথা নাপাতো তো এইটো কথা পাতিম যে সেই দাৰ্জিলিঙত যে হ'ব ইণ্টাৰভিউটো তো হাতত আমি কিমান পইচা নিব লাগিব আমি কি কি ডকুমেণ্টছ নিব লাগিব আৰু আমাৰ তাতে থকা খোৱা ব্যৱস্থাটো কেনেকুৱা ধৰণৰ হ'ব আৰু ইমান কষ্ট কৰি যে তাত যাম চাকৰিনো হ'বনে নহ'ব তো তাৰ বিষয়ে ধুনীয়াকৈ কথা পাতি আছো তো ইয়াৰ কাৰণে আমি এটা ডকুমেণ্টছ কি লৈ যাম তো ইয়াৰ কাৰণে আমাক ডকুমেণ্টছ লাগিব আমাৰ যিখিনি স্কুলৰ চাৰ্টিফিকেট আছে তো গোটেইখিনি চাৰ্টিফিকেট লৈ যাবা নিজৰ এখন আইডেণ্টি কাৰ্ড লাগিব আধাৰ কাৰ্ডে হওক বা পান কাৰ্ডে হওক তাৰপিছত তোমালোকৰ পাছপৰ্ট চাইজৰ ফটো লাগিব তাৰপিছত এখন ডকুমেণ্টছ লাগিব PRC নাইবা ডমিচিয়েল দুইখনৰ ভিতৰত এখন লাগিব আৰু কেকটা চাৰ্টিফিকেট নিলে নিব পাৰা নিনিলে কোনো কথা নাই আৰু তোমালোকৰ লগত যদি আছে NCC চাৰ্টিফিকেট কম্পিউটাৰ চাৰ্টিফিকেট বা স্পৰ্টছৰ চাৰ্টিফিকেট তো লৈ যাবা সেইকেইখনে তোমালোকক বহুত সহায় কৰিব আৰু তোমালোকক কোনোবাই ক'ব পাৰে যে পুলিচ ভেৰিফিকেশ্যন লাগিব বুলি কেনে তো পুলিচ ভেৰিফিকেশ্যন নালাগে টিয়ে আৰ্মিত তো একদম টিয়ে আৰ্মি তোমালোকৰ ৰিয়েলিটিটো কৈ দিছো যদি তোমাৰ ৰানিং বহুত ভাল তুমি 5 মিনিটৰ ভিতৰত 1600 মিটাৰ কমপ্লিট কৰিব পাৰা তেনেহ'লে তুমি টিয়ে আৰ্মি ইণ্টাৰভিউ মাৰিব যোৱা তুমি ঘৰত বহি নাথাকিবা কাৰণ তোমাৰ হাতত চাকৰি এটা আছে তোমাৰ হাতত যদি ভাল ৰানিং আছে তোমাৰ হাতত চাকৰি আছে কি চাকৰি টিয়ে আৰ্মি চাকৰি টিয়ে আৰ্মি যিটো ৰানিং হ'ব তাতে তুমি 5 মিনিটৰ ভিতৰত সোমাব লাগিব আৰু তাতে তোমাক 100-200 ল'ৰা নিদিব 300 ল'ৰাও দিব পাৰে বা তাত থাকি বেছিকেও দিব পাৰে সিমান ল'ৰাৰ মাজত তুমি প্ৰথম স্থানত বা ছেকেণ্ড স্থানত সোমাব লাগিব তাতে বহুত ল'ৰা নৰখায় এটা দুটা তিনিটা এনেকে ৰখাব বহুত মানে আশা যদি কৈ যোৱা যে কমচে কমতো 10-12টা মানটো ল'ৰা ৰখাব পাৰে না 300 ল'ৰা দৌৰাব তাত কি আমাক 10টা নৰখাব নেকি নৰখায় তোমাক দাদা দুটা ৰখাব এটা ৰখাব মই বহুত মাৰি পাইছো টিয়ে আৰ্মি ইণ্টাৰভিউ যদি তুমি ভাবি আছা মইতো গাঁৱত ইমান ভাল ৰানিং কৰোঁ মোৰ নিচিনা কোনো ৰানিং কৰিবই নোৱাৰে মই 5 মিনিট 10 ছেকেণ্ডত সোমাওঁ 20 ছেকেণ্ডত সোমাওঁ এনেকুৱা কোনো ল'ৰা নাই এটাও তো তুমি তাত গ'লে তোমাৰ নিচিনা বাঘ বহুত দেখা পাবা আৰু সেইবিলাকক ৰিজেক্ট কৰে যোনে 5 মিনিটৰ ভিতৰত সোমাব যিকেইটা মানে সেনেকুৱা সোমাব বুলিও নহয় আৰু যি দুটা ল'ৰা বা যি তিনিটা ল'ৰা একেবাৰে আগত আহিব তো সেই দুটাকে তাত ৰাখি থব আৰু বাকীবিলাকে গালি দি গুচি আহিব যে কি ইণ্টাৰভিউ পাতিছে ইহঁতে ৰানিঙত ইমান টাইমত সোমাইছো ঘড়ী পিন্ধি ৰানিং কৰিছো মই তথাপিতো নৰখালে তো তেনেকে গালি দি কিনে আহিব পাবা কিন্তু চাকৰি নহ'ব চাকৰি কেতিয়া হ'ব তুমি এক্সিলেণ্ট হ'ব লাগিব আৰু এক্সিলেণ্টো মানে এনেকুৱা মানে ঘোৰ এক্সিলেণ্ট আৰু একদম সবচে আগত এক্সিলেণ্টৰ এটা টাইম থাকে না বুলি ইমান টাইমৰ ভিতৰত সোমোৱাকেইটা এক্সিলেণ্ট কিন্তু তাৰ সেইটো নহয় আৰু একেবাৰে আগত যি দুটা আহি কিনে ফিটাত কোৰ্চ কৰিব সেই দুটাহে এক্সিলেণ্ট তো কালি যিটো লাইভ ষ্ট্ৰীম চলাই আছিলো তাতে এটা ল'ৰাই কমেণ্ট কৰিছিলে দাদা মই 4 মিনিট 40 ছেকেণ্ডত মাৰি আছো 1600 মিটাৰ তো তেনেকুৱা ল'ৰা যদি আৰু আছা তোমালোকে তেনেহ'লে ভাই ঘৰত বহি নাথাকিবা এবাৰ যাবা ৱেষ্ট বেংগলত যাই কিনে এবাৰ ইণ্টাৰভিউ এটা মাৰি আহিবা কি জানি তোমাৰ কপালখন ৱেষ্ট বেংগলতে আছে এবাৰ ট্ৰাই কৰি আহিবা যদিহে তোমাৰ ৰানিংটো আছে আৰু যদি ৰানিং নাই না এনে ভিৰ কৰিব নাযাবা এনে পইচাকেইটা বৰবাদ নকৰিবা আমাৰ টাইমতো যেতিয়া আমি ইণ্টাৰভিউ দিব যাওঁ মই দেখিছিলো আৰু মানে আমি ষ্টেডিয়ামত যিমানবিলাক ল'ৰাই ৰানিং কৰোঁ ডিফেন্সৰ কাৰণে যিমানে তৈয়াৰী কৰি আছিলো তাৰ মাজত কিছুমান ল'ৰাই ভালকে দৌৰে কিছুমানে বেয়াকে দৌৰে কিন্তু কিবা এটা ইণ্টাৰভিউ হ'লে গোটেইবিলাক ল'ৰা যায় চবেই আশা এটা লৈ যায় কিজানি তাতে চাকৰিটো হয় কিজানি কিন্তু কিছুমানে আমাক আগতীয়াকে মানে ভৱিষ্যবাণী কৰা নিচিনাকে কয় যে তাত গৈ কিনে লাভ নাই তাত তোৰ ৰানিংটো সেইটো পৰ্যায়লৈ যোৱাই নাই যিটো ৰানিং লৈ কিনে তোমালোকে গৈ আছা তো তাত ৰানিঙতে ৰখিব নোৱাৰিবা সেনেকে আমাকো কৈছিলে সেইখিনি টাইমত বহুতে কিন্তু আমি শুনা নাছিলো তথাপিতো গৈছিলো মনত আশা এটা লৈ কিনে কিন্তু কি হ'ল নাম্বাৰিংটো বাঢ়ি গ'ল যে ইমানটা ইণ্টাৰভিউ মাৰিছো বুলি কিনে কিন্তু চাকৰি নহ'ল তো সেইটো কাৰণে কওঁ যদি তোমাৰ ভাল ৰানিং নাই তেনেহ'লে তুমি নাযাবা তুমি যেতিয়া অসমৰ পৰা ৱেষ্ট বেংগললৈ ইণ্টাৰভিউ এটা মাৰিবৰ কাৰণে যাবা তোমাৰ ট্ৰেইনত যোৱা ট্ৰেইনৰ খৰচটো লাগিল তাত যাই কিনে ইণ্টাৰভিউ দিয়া আগত য'ত তুমি ৰখিবা মানুহৰ ঘৰতে হওক বা হোটেলতে হওক তাৰো পইচা লাগিল তাতো তোমাৰ অলপ পইচা লাগিব তাৰপিছত নিজকে মানে মেইনটেনেঞ্চ কৰিবৰ কাৰণে বা খাবৰ কাৰণে তোমাৰ পইচা দৰকাৰ হ'ব সেনেকে কৰি তোমাক কমচে কম 5-6 হাজাৰ মান টকা তোমাৰ লাগিবই 5 হাজাৰ মই একদম কমতে কৈছো আৰু বেছিকে লাগিব কিন্তু ইমানখিনি টকা তুমি নিবই লাগিব
আৰু যদি তোমাৰ ৰানিংটো ভাল নহয় তো তুমি সেইকেইটা পইচা তাত কিয় বৰবাদ কৰিব লাগে? এই 5,000 টকা এটা যোনে ইনকাম কৰে সিহে গম পায়। 10 দিন 12 দিন কাম কৰিলেহে সেই 5-6 হাজাৰ টকা এটা হাতত আহে। তো সেই কষ্ট পইচাকেইটা এনে কিয় খেদিব লাগে যায় কিনে? যদি তোমাৰ ভাল ৰানিং নাই তেনেহলে তুমি SSC GD কাৰণে তৈয়াৰী কৰা। আৰু এটা কথা তোমালোকে মন কৰিবা হা, সিহঁতৰ যিটো নিয়ম বনাই থৈছে যেতিয়াই আমি ৰানিং কৰিলে কেইটা ল'ৰা ৰাখে, 2টা 1টা 3টা এনেকে ল'ৰা ৰাখে। সেই সিহঁতৰ নিয়মটো একচুৱেলি চেঞ্জ কৰিব লাগে এতিয়া। সেইটো আগৰ নিয়ম আছিলে, এতিয়া অলপ বেলেগ পৰ্যায় হৈ গৈছে। এতিয়া তেনেকুৱাকে কৰিব নালাগে। 20টা 15টা 16টা এনেকে ল'ৰা ৰাখিব লাগে। তেতিয়া মানে আমাৰো ভাল লাগে, চাকৰি নহলেও কিবা এটা ভাল লাগে যে ৰানিঙত ৰখিছো। কিন্তু সেইটোও নকৰে সিহঁতে। তো সেইটো কাৰণে আমি কি কৰিব লাগে জানানে? এতিয়া ক'ত পাতিছে? ৱেষ্ট বেংগলত পাতিছে না টিএ আৰ্মি। আমাৰ অসমৰ কেই তাৰিখৰ পৰা আছে? 15 তাৰিখৰ পৰা 20 তাৰিখলৈ আছে না? তো অসমৰ চলি এটাও যাবাই নালাগে তাতে। সিহঁতে কি কৰিব তেতিয়া? অসমত আহিব তেতিয়া সিহঁতে ইণ্টাৰভিউ পাতিবৰ কাৰণে। তেতিয়া অসমত ইণ্টাৰভিউ পাতিব, অসমত তোমালোকে যাবা। সেই তালৈ যোৱা কোনো দৰকাৰ নাই মোৰ মতেদি। তেতিয়াই আমি আমাৰ টাইমত ভাল আছিলে। তেতিয়া খালি ৰানিং কৰিব লাগে, তেতিয়া এক্সাম নাছিলে। এতিয়া আকৌ এক্সামো এটা বনাই দিলে না। এতিয়া ৰানিঙো কৰিব লাগিব, এক্সামো দিব লাগিব। আমাৰ টাইমত কি আছিলে? অকল মেট্ৰিক পাছ হলে হয়, 8 পাছ হলে হয়। এতিয়া মেট্ৰিক পাছ হলেও হয়, 8 পাছ হলেও হয়। কিন্তু কি কৈ দিলে? পাৰ্চেণ্টেজ, যে GDত তোমালোকে ভৰ্তি হ'বৰ কাৰণে তোমালোকৰ 45% থাকিব লাগিব। মানে 45% থাকিলেও নহব, কিন্তু আকৌ প্ৰত্যেকটা ছাবজেক্টতে 33 ওপৰত নম্বৰো থাকিব লাগিব, তেতিয়াহে হ'ব। কিন্তু আমাৰ টাইমত সেইবিলাক নাছিলে। কিলাকত হ'ব লগা হ'লে 60% থাকিব লাগিব। কিলাকত মানে ফাৰ্ষ্ট ডিভিজন হ'ব লাগিব। এটা ছাবজেক্টত 50ৰ ওপৰত নম্বৰ থাকিব লাগিব। তেনেকুৱা এইবিলাক ৰুল বনাই দিলে। আগতে এইবিলাক নাছিলে, একোৱেই নাছিলে আগতে এইবিলাক। খালি ৰানিং কৰিব লাগে, মেডিকেলটো দিব লাগে, ভাই অলপ ল'ব, চাকৰি হৈ গ'ল। তো সেইটো কাৰণে ভাইহঁত যদিহে ভাবিছা 18 বছৰৰ পৰা 42 বছৰলৈকে মাতিছে, চাকৰি হ'বই, যাওঁৱে, একদম ব্ৰেকটো লওঁৱেই আৰু, তেনেকে যদি ভাবিছা নাযাবা। তোমালোকৰ ডকুমেণ্টছবিলাক চাব, তাতে বহুত ভালকে চাব যে এটা ছাবজেক্টত 33কে নম্বৰ আছে নে নাই। যদি নাই তেনেহলে তোমাক ৰানিঙে কৰিব নিদিব।